আচলতে যিসকল তাত বনদস্যু আছে তেওঁলোকক ভাৰতীয় প্ৰশাসনে তেওঁলোকক উচিত শাস্তি দিব লাগে কাৰণ যেহেতু জলবায়ু পৰিৱৰ্তনৰ যিটো কণ্ডিশ্যন মানৱ জাতিৰ কাৰণে হৈছে কোভিডত যিমান মানুহ মৰিছে অক্সিজেনৰ অভাৱত মৰিছে আজি 14 জোপা গছ কাটিছে ওখ ওখ শিমলু গছ 7 ফুট 8 ফুট গুলাই আৰু সেই গছত কিমান অক্সিজেনৰ অভাৱ হ'ব সেইটো বনদস্যু চিন্তা কৰা আৰু অসমৰ 3.35 লাখ মানুহে চিন্তা কৰাৰ প্ৰয়োজন আছে সেই আবিকত মই সৃষ্টি কৰিছো হয় 14 জোপা কাটিছে 14 জোপা সেইটো হাবি গছত সেইটো অসমৰ 3.35 লাখ মানুহৰ অৱদান আছে সেইকাৰণে সেই দুষ্কৃতিকাৰী সকলক তেওঁলোকক গ্ৰেপ্তাৰ কৰি পেলাই উচিত শাস্তি দিব লাগে আৰু তেওঁলোকৰ ভৱিষ্যত যাতে সেইটো কাম নকৰে আৰু ব্ৰহ্মপুত্ৰ বুকুদি লৈ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুদি লৈছে কাৰণ উজনিলৈ আনিব নোৱাৰে নামনিলৈ লৈ গৈছে নামনিলৈ কলৈ লৈ যাব নাই মাজুলীত নিব নে দক্ষিণ পাৰে যোৰহাটলৈ আনিব চিকাৰীঘাটলৈকে নিব তাৰপাতো বেছি নিব নোৱাৰে তাৰ কাজিৰঙাত সোমালেতো তেওঁলোকে এনেও ধৰা পৰিব সেইকাৰণে তেনেকুৱা দৃষ্টান্তমূলক সেই যিখিনি উত্তৰে দক্ষিণে মানুহ দুষ্কৃতিকাৰী আছে তাক ভাৰতীয় প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে তদন্ত কৰি উচিত ব্যৱস্থাটো মই কৰিবলৈ সুৰক্ষিত কৰক মই সেইটোকে কামনা কৰোঁ আপোনাৰ হাবিখনত এই মুহূৰ্তত বাঘ হাতী গড় ইত্যাদি জীৱ জন্তু হয় মই মোক খুব সম্ভৱ আজি গছ বা ৰাতি কাটি লৈ গৈছে কাইলৈ যে গড় নামাৰিব সেইটো মানে নাই কাৰণ 2012 চনৰ 1 আগষ্টত মোৰ তাৰ পৰা এটা চোৰাং চিকাৰীয়ে গড় মাৰিছে সেইদিন ধৰি পেলাই মোৰ সদায় ইয়াৰ পৰা ঘৰৰ পৰা এই পাত ঘৰ থাকিলেও মই 3টা 4টাত গুচি যাওঁ আৰু গড়ৰ বিচৰণ ভূমি যিটো আছে কাজিৰঙাৰ পৰা ইয়ালৈ সেইটো মই সদায় নিৰীক্ষণ কৰিব লাগে আৰু মই ভাবোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ভাৰতীয় প্ৰশাসনে দৃষ্টিগোচৰ কৰি সেইখিনি সংৰক্ষণৰ ব্যৱস্থাটো তেওঁলোকে কৰক বুলি মাজুলী বন বিভাগৰ অন্তৰ্গত নহয় জানো মাজুলী বন বিভাগ যোৰহাট এইটো মধ্যপ্লেচত আছে গড় যে তাতে থাকিব সেইটো নহয় যোৱাতলৈও আহিব তালৈও যাব মাজুলী হ'ল নিয়ম মতে বনৰক্ষী থাকিব লাগে যিহেতু ইমান জীৱ জন্তু আছে দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘন জনবসতিপূৰ্ণ অঞ্চল গতিকে বনৰক্ষী থাকিব লাগে সেইটো তেওঁলোকৰ দৃষ্টিগোচৰ মই কালিও কৈছোঁ পৰহিৰ পৰা DFক ফোন কৰিছোঁ মাজুলী আৰু যোৰহাট DFক ফোন কৰিছোঁ কোনোবা আহিছেনে নাই মোৰ তালৈ অহা নাই যদি আহিছে যদিও নাওলৈ আহে তেওঁলোকেতো মই ক'ব নোৱাৰিম মই মোৰ লগত যোগাযোগ কৰা নাই যিহেতু মই চকুৰে দেখা নাই আৰু সেইকাৰণে যদি এতিয়া আহিছে মই এতিয়া তাৰ পৰা পাৰ হৈ আহিছোঁ সেইকাৰণে মই ভাবোঁ আপুনি কি সন্দেহ কৰিছে এই যে এই যিটো কাম কৰিছে কি সন্দেহ কৰে আপুনি মই এইটো সন্দেহ যে শিমলু গছ এজাৰ গছ আম গছ কঁঠাল গছ চটিয়না গছ কাটিবলৈ অনুমতি দিলে চৰকাৰে তাৰপিছত এতিয়া আৰু শদিয়াৰ পৰা ধুবুৰীলৈ মহাভাৰত ব্ৰহ্মপুত্ৰৰ কাষত উত্তৰে দেখোনে সেইবোৰ গছ নাই চব কাটি শেষ হৈ গ'ল এতিয়া শেষ হোৱাৰ পিছতে কাজিৰঙা মূলাই কাঠনি বাৰী আৰু ডিব্ৰু চৈখোৱালৈ চকু পৰিছে তাত এইবোৰ গছ আছে সেইকাৰণে এইটো কি কণ্ডিশ্যন হৈ গৈছে কেনেকৈ 14 জোপা কাটিছে কিবা তেওঁলোকে কেনেকুৱা কিবা যন্ত্ৰৰে কাটিছে যন্ত্ৰৰে কটা নাই সেইটো মানে হেণ্ড শ্বয়িং কৰিছে মানুহ চাগৈ 20-25টা মান আহিছে চাগৈ খুব সম্ভৱ আৰু যন্ত্ৰ চালটো হেৰি মেচিনাৰ ইউজ কৰিছে তাত ইয়াৰ পূৰ্বতেও হৈছিল নেকি না তেনেকুৱা হোৱা নাই তেনেকুৱা কণ্ডিশ্যন হোৱা নাই তাত এয়া প্ৰথম 14 জোপা গছ কটা প্ৰথম বুলি মই ভাবোঁ আৰু মই আশা কৰি ৰাখিছোঁ ভাৰতীয় প্ৰশাসনৰ ডিপাৰ্টমেণ্টে সহযোগ কৰি পেট্ৰলিং ডিউটি দিলে মানে তেতিয়া সুফলৰ পৰা তাত যিহেতু গড় আছে হাতী আছে বাঘ আছেই কেনি হাতী মাৰিবলৈ আছে গড়বিলাক নেপাই পেলাই কেনি গছকে কাটি লৈ গ'ল এতিয়া কথাটো হ'ল এইটো আপোনাৰ বাবেও কিন্তু বিপদজনক আপুনি পুৱা 4:30 বা 5 বজাৰ ভিতৰত আপুনি গৈ হাবিখনত প্ৰায় 6-7 কিলোমিটাৰ দূৰ গৈ নাৱেৰে উপস্থিত হয়গৈ যদি কেতিয়াবা আপোনাৰ প্ৰতিও বিপদ আহে নাই এইটো আৰু মই মৰিম বুলি পেলাই সেইটো গছ ৰোৱা নাই এদিনটো জন্ম হৈছে মৃত্যু হ'মেই কিন্তু প্ৰতিবাদটো কৰিব লাগিব সেইটো মোৰ কাম মোৰ সংৰক্ষণৰ কৰা দায়িত্ব আছে কথাটোৱে কৈছোঁ আজি গছ কাটি নিছে কাইলৈ আপুনি তালৈ অকলে যায় হাবিখন আপোনাৰ মৰমৰ সন্তানৰ দৰে আপুনি লালন পালন কৰি আছে সেই হাবিখনত হঠাৎ যদি আপুনিও কেতিয়াবা আক্ৰমণৰ বলি হ'বলগীয়া হ'ব আৰু মানে প্ৰকৃতি ধ্বংস নকৰোঁ বুলি পেলাই মই কৰি আছোঁ মোক মাৰিলেও মাৰক মোৰ এতিয়া বয়সো নাই 65 বছৰলৈ এতিয়া মই মৰিবলৈ ভয় নকৰোঁ আৰু মই সেইকাৰণে হাবিখনৰ প্ৰতি থকা শ্ৰদ্ধা মৰম তাত থকা গছ গছনি তাত থকা জীৱ জন্তু তাত থকা চৰাই চিৰিকটি তাত থকা জলাশয় যিখিনি ভাৱধাৰা
সেইটো মানৱ জাতিয়ে যাতে উপভোগ কৰক, মানুহে শিকক, এই কথাটোৱে মোৰ চিন্তাধাৰাবোৰ তেনেকুৱা মানে। ইয়াৰ এটা তদন্তও নিশ্চয় হ'ব লাগিব, যিহেতু প্ৰশাসন, ভাৰতীয় প্ৰশাসনৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তদন্ত কৰিব লাগিব। ইয়াক ক'লে জিলা প্ৰশাসন বা মাজুলী জিলা প্ৰশাসনক সকলোকে জনাইছো এইকাৰণেই জনাইছো যে তেওঁলোকে উত্তৰে দক্ষিণে তদন্ত কৰক, আৰু যিখিনি যন্ত্ৰ চালিত ইঞ্জিন আছে তাত ভুটভুটি বা হেৰিত তাহাঁতক চিজ কৰিলে চব ওলাই পৰিব। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে নিয়ক, ভাৰতীয় প্ৰশাসনে লৈ যাওক। লৈ যায় নেকি গছ কমনে নদীত ভূৰ বনাই লৈ যায়, ভূৰটো টানি লৈ যায়, কাঠৰ ভূৰ বনাই টানি লৈ যায়। সেইকাৰণে সেইখিনি যদি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা মাজুলী ডিষ্ট্ৰিক্টৰ ভিতৰত কিমান নাও আছে ৰেজিষ্ট্ৰেশ্যন কৰক, কাৰ গাঁৱত কি আছে। বহুত অবৈধ মিলো আছে ইয়াত, এই অঞ্চলত অবৈধ মিলো আছে। ইয়াৰ পৰা চিকাৰীঘাটলৈ কিমান আছে, আৰু সিহঁতে আজিতকৈ 2 ফুট 3 ফুটকৈ শিমলু গছ নাই। তাৰ পৰা আমাৰ কিমান প্ৰত্যাহ্বান হৈছে। চৰকাৰে এইটো অনুমতি দিয়া নাছিল। চৰকাৰে ম্যাদী পট্টাত থকা শিমলু গছ, আম গছ, কঁঠাল গছ, এজাৰ গছ, চতিয়ানা গছ কাটিবলৈহে অনুমতি দিছে। এতিয়া এইবোৰ শেষ হৈ গ'ল। এতিয়া আৰু ডিবু চৈখোৱা, মূলাই কাঠনি বাদ বেছি জোৰপুৰি হাত পোৱাৰ পিছত পহৰা দিটো লাভ নাই। এতিয়াই সময় থাকোঁতেই পহৰা দিব লাগিব। যিখিনি হৈ গ'ল। এতিয়া যিখিনি আছে সেইখিনি সুৰক্ষিত কৰক। অসম চৰকাৰ, ভাৰতীয় প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰক, তেতিয়া সুৰক্ষিত হ'ব। নহ'লেতো আৰু এতিয়া আপোনাৰ অনুমানত কিমান গড় বা হৰিণা, বাঘ তাত আছে? তাত 2টা গড় দেখিছোঁ, আৰু এইটো আৰু 2-3 বছৰ হ'ল সিহঁত যোৱাগৈ নাই কাজিৰঙাৰ পৰা। সিহঁতে যোৱাগৈ নাই, আছেই, আৰু শতাধিক হৰিণ আছে। আৰু সেইদৰে আপোনাৰ হাতী আছে। এই 5-6টা হাতীটো আমাৰ উত্তৰে দক্ষিণে ইহঁতৰ বিচৰণ ভূমি। আমাৰ ইয়ালৈও আহে, যোৰহাটলৈও আহে, তাতো থাকে, মাজুলীলৈও যায়। সিহঁতে নাযায়গৈ। আৰু এতিয়া সেইসমূহ জীৱকুলৰ প্ৰতিও কিন্তু শংকা মানে নিশ্চয় আছে। কাৰণ 2012 চনৰ 1 আগষ্ট এটা গড় মাৰিছেতো, কিয়নি গড় নাপায় গছকেইটাকে কাটি উপলব্ধি কৰি পেলাই বন দস্যু সেইটো কৰিছে। বা বন দস্যু অকল গছ কাটিবলৈকে নাহে নহয়, জীৱ জন্তু কৰিব। সেইটো সুন্দৰবনত আমি পশ্চিমবংগত এইটো দেখা পোৱা গৈছে। বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজত কি কৰি থাকে সিহঁতে, বাংলাদেশ ইণ্ডিয়াৰ বৰ্ডাৰত। সেইকাৰণে মই ভাবোঁ এইখিনি বৰ্ডাৰ এৰিয়া নহয়, অসমৰ প্ৰশাসনে, ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইটো সুৰক্ষিত কৰি ৰাখিলে মই খুব নথৈ আনন্দিত হ'ম।